দুৰ্গা উৎসৱৰ মাজত মাত্ৰ কেইটামান দিন আৰু গুৱাহাটীৰ বিভিন্ন প্ৰান্তত ব্যাপক প্ৰস্তুতিৰে এতিয়া গঢ়ি উঠিছে কেইবাখনো আকৰ্ষণীয় পেণ্ডেল আৰু তাৰে ব্যতিক্ৰমী নহয় ভাস্কৰ নগৰ সাৰ্বজনীন দুৰ্গা পূজা কমিটি তেওঁলোকে 55 ফুট উচ্চতাৰে হনুমানৰ আকৃতিৰে তেওঁলোকে এক পেণ্ডেল গঢ়ি তুলিছে মই সবিশেষ কমল আছে মোৰ লগত তেখেতক দেখাবলৈ অনুৰোধ জনাইছোঁ আৰু এনেকেদৰে দেখা পাইছে যিহেতু সাৰ্বজনীন শাৰদীয় আচলতে দুৰ্গা পূজাৰ মাজত মাত্ৰ কেইটামান দিন আৰু ব্যাপক প্ৰস্তুতিৰে ভাস্কৰ নগৰ সাৰ্বজনীন পূজা সমিতিয়ে গঢ়ি তুলিছে 55 ফুট উচ্চতাৰে এক হনুমানৰ আকৃতিৰ খুব আকৰ্ষণীয় এটা পেণ্ডেল আৰু আপোনালোকে দেখা পাব এয়া ভাস্কৰ নগৰত কালাপাহাৰৰ ভাস্কৰ নগৰত আপোনালোকে এই পেণ্ডেল ভাগ দেখা পাব মই কথা পাতিবলৈ চেষ্টা কৰিম কমিটিৰ দাদাসকল আছে নমস্কাৰ নমস্কাৰ মোৰ নাম শ্ৰী সাগৰ মণ্ডল পেণ্ডেলটো এইবাৰ আমি 55 ফিট হনুমান বনাই আছোঁ তো পুৰা এটা মুভিৰ ওপৰত বেস্ট হয় কাল্পনিক আমাৰ এইটো থিম হয় হনুমান মুভিৰ পৰা আমি এইটো থিমটো লৈছোঁ ৱাটাৰ ফাউণ্টেন থাকিব ইয়াতে এটা পাহাৰ হ'ব আৰু হনুমান থাকিব আমাৰ ঠিক আছে আৰু ভিতৰত আমি এইবাৰ দুৰ্গা প্ৰতিমা মা দেৱী দুৰ্গাৰ যিটো প্ৰতিমা বনাইছোঁ এইটো বাহিৰৰ পৰা আমাৰ কলকাতাৰ পৰা মানুহে আহি কেনে বনাইছে এইটো কাৰিকৰ আহি কেনে বনাইছে আমাৰ এইবাৰ দুৰ্গাৰ যিটো থিম হয় আমি বেচিকেলি কি চাওঁ দুৰ্গা মা অসুৰৰ বধ কৰে হাতত ত্ৰিশূল লৈ কেনে বধ কৰে কিন্তু আমাৰ ইয়াতে এইবাৰ থিমটো হ'ল আমাৰ মানে মেছেজটো হ'ল শান্তি শান্তি মিন্স আমি মা দুৰ্গা এইবাৰ আমাৰ বহি আছে ইয়াতে আপোনাৰ সবে চাব পাৰিব আমাৰ ভিতৰত মা দুৰ্গা বহি আছে তো মেছেজ দিব বিচাৰোঁ যে মানে আমাৰ পজিটিভ এনাৰ্জি মানে ভাল শক্তিৰ হাতত অসুৰী শক্তিৰ যিটো হাৰ মানিব লগা হৈছিলে সেইটো এইবাৰ অসুৰ আমাৰ ইয়াতে বহি থাকিব আৰু মানে হাত জোৰ কৰি ক্ষমা খুজিব মাৰ পৰা এইটো আমাৰ এটা থিম হয় শান্তি এইবাৰ আৰু বেচিকেলি এৰাউণ্ড আমাৰ 5 দিন আমাৰ ষষ্ঠীত আমাৰ অপেনিং হ'ব তো ষষ্ঠীৰ পৰা ষ্টাৰ্টিং হ'লে আৰু এৰাউণ্ড আমি 1.5 লাখ মান ভিজিটাৰ্ছ আমাৰ হ'ব ইয়াতে আশা কৰিছোঁ তো ভাল লাগিব আৰু আপোনাৰ পৰাও জানিব বিচাৰিম আপুনি কি ক'ব পেণ্ডেলটোৰ প্ৰথমে কোৱাৰ আগতে মই আমাৰ 1970ৰ পৰা পূজা আৰম্ভ হৈছে এইটো বহু পুৰণা পূজা আমাৰ অলৰেডি 50 ইয়াৰ্ছ পাৰ হৈ গৈছে গল্ডেন এটা পাৰ কৰিছোঁ এতিয়া আমাৰ নেক্সট আহিব যিটো ডায়মণ্ড জুবলি বা সেইবিলাক কিন্তু আমি সেইকাৰণে প্ৰতি বছৰে ইম্প্ৰুভমেণ্ট কৰি আছোঁ পূজাটোত হয়তো বাজেটেৰ ফালে বা নতুন নতুন ক্ৰিয়েটিভ থিংকিং কৰি আমি প্ৰতি বছৰ কিবা না কিবা এটা কৰোঁ আৰু আমাৰ পূজাটোৰ মেইনটো হ'ল যে আমাৰ প্ৰতিবাৰ থিম এটা থাকে জেনাৰেলি থিম অৰিয়েণ্টেড প্ৰতি বছৰ কিবা না কিবা থিম থাকিব আৰু প্ৰতি বছৰে আমি কিবা গুৱাহাটীৰ মাজতে কিবা এটা হয় ডেক'ৰেশ্যনত বা কিবা কিবিত আমি এটা ভাল এটা স্থান পাওঁ সেইটো লৈ আমাৰ আৰু আৰোহণী যোগাই যাই আছে এইবাৰো বাজেট আমাৰ 735 লাখৰ নিচিনা আছে আমি বহুতখিনি আমাক বহুতে সহায় কৰে হেল্প কৰে পাব্লিক ডোনেশ্যনো কৰে বহুতে ইন কাইণ্ডছ এণ্ড ইন কেছ দুটাই কৰে সেনেকৈ আমি আগবাঢ়ি আছোঁ আৰু আমি সকলোকে অনুৰোধ জনাম এইবাৰ আমাৰ পূজা যাতে আহি চাব আহে ইয়াতে বিৰাট ধুনীয়া পূজা এইবাৰ আমাৰ যিটো প্ৰস্তুতি চলিছে এইটো যোনে বনাই আছে আমাৰ আগলি ষ্টুডিঅ'ছ নীলৱ দা আৰু মনোজ দা তেওঁলোকৰ মানে ফেমিলিৰ মানে দেউতাই আমাৰ কামাখ্যা গেটটো বনাইছিলে তো যেনেকৈ কামাখ্যা গেটৰ মানে আমাৰ নিখুঁত হৈছে সৌন্দৰ্য আছে সেইদৰে এইবাৰ আশা কৰিছোঁ এইবাৰো আমাৰ পেণ্ডেলটো সিহঁতে লৈছে যদি সিহঁতে ইমান সৌন্দৰ্য কৰি তুলিব নহয় থিমটো আচলতে মই ভবা বুলি নহয় এইটো আপোনাৰ এখন চিনেমা কিছুদিন আগতে উলিয়াইছিলে হনুমান বুলি এইখন মুভিৰ যিটো আপোনাৰ শিলৰ হনুমানৰ চৰিত্ৰটো আছিল সেই চৰিত্ৰটো আমি ইয়াতে মানে দেখুৱাব চেষ্টা কৰিছোঁ আৰু ইয়াৰ মাজতে আপোনাৰ আমাৰ কমিটিৰ সিদ্ধান্ত নাছিল নোহোৱা নহয় তেওঁলোকে আমাক কৈছিলে যে এইটো বনালে কেনেকুৱা হ'ব সেই হিচাপত আমি সেই তেওঁলোকৰ ইচ্ছা অনুযায়ী আমি এটা প্লেন কৰি ধুনীয়াকৈ গ্ৰাফ বনাই এই মূৰ্তিটো আমি তৈয়াৰ কৰিব চেষ্টা কৰিছোঁ এইটো নিয়াৰ বাই আপোনাৰ 50-55 ফিটৰ ওচৰত হ'ব ইয়াৰ লগতে এটা বৰফৰ ভিতৰত থকা হনুমানৰ এই প্ৰকৃতিটো থাকিব যিটো আপোনাৰ তাত আপোনাৰ মুভেবল হ'ব এইটো ইয়াৰ লগত আৰু আপোনাৰ ইয়াতে আৰু এটা কথা আছে ইয়াতে আৰু এটা আপুনি যদি গম পায় ইয়াতে যিমানখিনি কৰ্মকৰ্তা যিমানখিনি আৰ্টিষ্ট আছে ইয়াতে সম্পূৰ্ণ থলুৱা কোনো বাহিৰৰ পৰা অহা নাই সম্পূৰ্ণ থলুৱা আৰ্টিষ্টে এই গোটেই মঞ্চ সজ্জাখন কৰিছে ইয়াতে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত